নামখলাৰ ৰাস মহোৎসৱত অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীৰ একাদশ বৰ্ষৰ শুভাৰম্ভণিৰ বেনাৰ মুকলি। দৰং জিলাৰ পশ্চিম প্ৰান্তৰ নামখলাৰ ৪২ সংখ্যক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত সাংস্কৃতিক মঞ্চত মুকলি হ'ল অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীৰ বেনাৰ। জিলাখনৰ আগশাৰী লোকবাদ্য আৰু লোকনৃত্যৰ দল অগ্নিশিখাৰ একাদশ বছৰৰ শুভাৰম্ভণি হ'ল নামখলা ৰাসৰ সাংস্কৃতিক মঞ্চত। দবা, শংখ, উৰুলিৰ মংগলধ্বনিৰ মাজত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী কানন চহৰীয়াই। নামখলা হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ফণীধৰ বৰুৱাই ২০২৬-২৭ বৰ্ষৰ বেনাৰ মুকলি কৰি দৰঙৰ আগশাৰী সাংস্কৃতিক গোষ্ঠীৰ আগন্তুক বৰ্ষটো শুভময় আৰু থলুৱা কৃষ্টিৰ উত্তৰণৰ বিশেষ বৰ্ষ হওক বুলি শুভেচ্ছা প্ৰদান কৰে। অন্যহাতে অৱসৰী কৃতি শিক্ষক অতুল চহৰীয়াই শুভেচ্ছামূলক ভাষণত সাংস্কৃতিক পথাৰখনত দৰং জিলাৰ নামখলাৰ অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীয়ে আগবঢ়োৱা অৰিহণাক ভূয়সী প্ৰশংসা কৰে। নামখলাৰ ৰাস মহোৎসৱৰ মুখ্য সম্পাদক বসন্ত চহৰীয়াই আদৰা অনুষ্ঠানটোত অগ্নিশিখাৰ শিল্পীসকলে লোকবাদ্য পৰিৱেশন কৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ দৰ্শকক আপ্লুত কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই অগ্নিশিখাৰ প্ৰযোজক হেমন্ত কলিতাই। নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন AIN লাইভ। অগ্নিশিখা সাংস্কৃতিক গোষ্ঠী আজি 11 বছৰ পূৰি দিলেহি। আজি 11 বছৰত আজি আমি নামখলাৰ ৰাস উৎসৱৰ কাৰ্যসূচী আমাৰ নাগৰা নাম প্ৰদৰ্শনৰ আগমুহূৰ্তত আজি আমি এই শুভ কামটো আজি তেওঁৰ বেনাৰ উন্মোচন কৰা হ'ল আৰু লগতে বন্তি প্ৰজ্বলনৰ আজি এই তেওঁ বছৰটো 11 বছৰৰ যিটো তেওঁৰ কাৰ্যকাল এইটো সুকলমে হওক তাৰ কামনাৰে আমি নামখলাবাসী আজি বহুত আনন্দিত গৌৰৱান্বিত আৰু এক চেগতে আমাৰ প্ৰযোজক মাননীয় হেমন্ত কলিতাদেৱক অশেষ ধন্যবাদ জনাইছোঁ। যিহেতু আমাৰ এই পিছপৰা অঞ্চলৰ আমাৰ সৰু সৰু ল'ৰা ছোৱালীক তেওঁ ওলাই আনি যি এক সাংস্কৃতিক যাত্ৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লৈ ফুৰাইছে, তেখেতসকলে যিমানখিনি আজি আগবাঢ়িছে গতিকে এইটো আমাৰ গৌৰৱ, আমাৰ নামখলাৰ গৌৰৱ কঢ়িয়াই আনিছে। তাৰ বাবে তেখেতক পুনৰবাৰ ধন্যবাদ জনাই আৰু ভৱিষ্যতে সুন্দৰ হওক তাৰ কামনাৰে মই মোৰ ক'বলগীয়া ইমানখিনি। অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীৰ একাদশ বৰ্ষৰ আজি বেনাৰ মুকলি অনুষ্ঠানটি আমি নামখলা সাৰ্বজনীন ৰাসোৎসৱৰ মঞ্চত অনুষ্ঠিত কৰিছোঁ আৰু ৰাইজৰ যিখিনি অভূতপূৰ্ব সঁহাৰি আমি আনন্দিত হৈছোঁ। একাদশ বৰ্ষত আমি অগ্নিশিখাই উপস্থিত হৈ ৰাইজৰ আশীষ বিচাৰিছোঁ যাতে আমি ভৱিষ্যতৰ দিনত সুকলমে আগবাঢ়ি যাব পাৰোঁ, এইখিনি আমি কামনা কৰিছোঁ। আমাৰ থলুৱা লোকনৃত্য লোকবাদ্যৰ দল অগ্নিশিখাই বিগত 10 বছৰে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিৱেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। একেদৰে এই বছৰতো আমি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছোঁ। আজি আমাৰ বেনাৰ মুকলি অনুষ্ঠান হ'ল। আগন্তুক জানুৱাৰী মাহৰ 22 তাৰিখে আমি আখৰা গৃহ মুকলি কৰিম আৰু এই অনুষ্ঠানতে আমি সাৰ্থক আমাৰ সকলোৰে প্ৰাণৰ শিল্পাই আমি অনুষ্ঠান কৰাৰ কাৰণত অসমৰ বিভিন্ন স্থানত যাম আৰু ইতিমধ্যে আমাৰ বিভিন্ন অনুষ্ঠান বুকিং চলি আছে, বুকিং কৰা হৈছে। বিহুৰ প্ৰগ্ৰেম ইতিমধ্যে কেইবাটাও বুকিং হৈছে, গতিকে আমি সেইবোৰ নিশ্চিতভাৱে কৰাৰ চেষ্টা কৰিম। লোকবাদ্য বুলি কওঁতে কি থাকিব? লোকবাদ্য বুলি কওঁতে আমাৰ যিখিনি দৰঙীয়া কৃষ্টি আছে, আচলতে মহু খুন্দাৰ পৰা আৰম্ভ কৰি বিভিন্ন চিয়া গীত, থিয় নাম এইখিনি আমাৰ থাকিবই আৰু যিখিনি আমাৰ খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।